আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া আপোনালোকে কিন্তু অহা মাহত অৰুণোদয় আঁচনিৰ পইচা নাপাব পাৰে। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছে, কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিছে, এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বা কেতিয়া অৰুণোদয় আঁচনিৰ পইচা দিয়া হ'ব আৰু এইবাৰ অৰুণোদয় আঁচনি বন্ধ হ'ব নেকি, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছিল আৰু যিসকলে এইবাৰ আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল বা ৯,০০০ টকাটো লাভ কৰিছে, আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ নতুন আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, এতিয়া সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে মে' মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। আপোনালোকৰ কিন্তু অৰুণোদয় আঁচনিটো আৰু বন্ধ নহ'ব, এইটো আঁচনি চলি থাকিব। এইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে অহা মাহৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল কিন্তু অৰুণোদয় আঁচনি হোৱা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আৰু নতুনকৈ অৰুণোদয় আঁচনিৰ 4 পৰ্যায়ৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে আপোনালোকে আপোনাৰ ডকুমেণ্ট সকলো ৰেডি কৰি ৰাখি দিয়ক। অতি শীঘ্ৰেই কিন্তু অৰুণোদয় আঁচনিৰ 4 পৰ্যায়ৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। তাৰপিছত আপোনালোকে এপ্লাই কৰিব লাগিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। বহুতো মহিলাই কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। সেইকাৰণে আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যদি যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4 পৰ্যায়ত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু অহা মাহত অৰুণোদয় আঁচনিৰ আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে আপোনালোকে আপোনাৰ ডকুমেণ্ট সকলো ৰেডি কৰি ৰাখি দিয়ক। অতি শীঘ্ৰেই কিন্তু অৰুণোদয় আঁচনি 4 পৰ্যায়ৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে অহা মাহৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে।